যিসকলে অসম পুলিচৰ ফাইনেল কাট অফ বা ফাইনেল ৰিজাল্টৰ কাৰণে ৱেট কৰি আছে তেওঁলোকে কি কৰিব লাগিব যেতিয়া ৰিজাল্ট পুলিচৰ চাকৰিটো পায় তেওঁলোকে যেতিয়ালৈকে ট্ৰেইনিং পাস মানে ট্ৰেইনিংত নেযায় তেতিয়ালৈকে নিজকে সেফ ৰাখিব লাগে যে আপোন পাহৰা হৈ যায় কিছুমানে আৰু সেই আপোন পাহৰা হৈ যাওঁতে আমাৰ ভুলবিলাক হৈ যায় আপোনালোকৰ ট্ৰেইনিং ষ্টাৰ্ট নহয় তেতিয়ালৈকে আপোনালোকে কিন্তু মেইন মেডিকেল টেষ্টটো তেতিয়া হ'ব যেতিয়া আপোনালোকে কিবা কাৰণত আপোনালোকৰ যদি হে পুলিচত যাবলগীয়া হয় বা থানাত যাবলগীয়া হয় আপোনাৰ মানে হেৰুৱাই পেলাব সেয়ে আপোনালোকক নমস্কাৰ আসাম পুলিচ মই নতুন এটা ভিডিঅ'লৈ মই পৰিচিতা হৈকাই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু লগতে কুশলে আছে আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত বেছি এটা ইম্পৰ্টেন্ট আৰু ইনফৰমেশন ভিডিঅ' হয় যেহেতু যিসকলে অসম পুলিচৰ ফিজিক্যাল টেষ্ট ৰিটেন টেষ্ট আৰু ভাইভা টেষ্ট পাস কৰি বৰ্তমান ৰিজাল্টৰ কাৰণে ৱেট কৰি আছে তেওঁলোকৰ কাৰণে আজি এই ভিডিঅ'টো বহুত বেছি এটা ইম্পৰ্টেন্ট ভিডিঅ' হয় কিয়নো যোৱাকালি মই এটা পোষ্টৰ যোগে কৈছিলো যে আপোনালোকক কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত ভিডিঅ' লাগিব তেতিয়া ইয়াতে এটা কোৱেশ্চন আহিছিল যে অসম পুলিচৰ ফাইনেল কাট অফ দিয়াৰ পাছত কি কৰিব লাগিব আৰু কি কৰিব নালাগিব আজি মই এই টপিকটোৰ ওপৰতে ভিডিঅ'টো বনাবলৈ লৈছো গতিকে আপোনালোকে যদি হে মোৰ চেনেলটো চাবলৈ নতুনকৈ আহিছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড বা অসম পুলিচৰে হওক তেনে ধৰণৰ ভিডিঅ'বিলাক মই যেতিয়াই দিওঁ আপোনালোকে পাই যায় গতিকে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আপোনালোকে যিসকলে অসম পুলিচৰ ফাইনেল কাট অফ বা ফাইনেল ৰিজাল্টৰ কাৰণে ৱেট কৰি আছে তেওঁলোকে কি কৰিব লাগিব যেতিয়া ৰিজাল্টটো দিব তেতিয়া আপোনালোকে কি কৰিব লাগিব প্ৰথম কথা আপোনালোকে নিজকে সেফ ৰাখিব লাগিব কিয়নো আপোনালোকে চাকৰিটো পাইছেহে মানে যিসকলে সিলেক্ট হয় অসম পুলিচৰ চাকৰিটো পায় তেওঁলোকে যেতিয়ালৈকে ট্ৰেইনিং পাস মানে ট্ৰেইনিংত নেযায় তেতিয়ালৈকে নিজকে সেফ ৰাখিব লাগিব কিয়নো বহুতে মানে এনেকুৱা ভুল কৰি পেলাইছে অসম পুলিচৰ চাকৰিটো পালে ইমান দিন কষ্ট কৰি যেতিয়া চাকৰিটো পাই যায় মানে বেলেগ এটা অনুভৱ হয় ন যেতিয়া কিমান দিনৰ পৰা কষ্ট কৰি আছে তাৰ পাছত যেতিয়া সফল হয় আপোনালোকে যেতিয়া সফলতাৰ মুখ দেখে তেতিয়া আপোন পাহৰা হৈ যায় কিছুমানে আৰু সেই আপোন পাহৰা হৈ যাওঁতে আমাৰ ভুলবিলাক হৈ যায় গতিকে আপোনালোকে সেইটো খিয়াল ৰাখিব লাগিব যে আপোনালোকে সেই ভুলবিলাক যাতে নকৰে যেনে আপোনালোকে লগৰীয়া বিলাকৰ লগত একেবাৰে পুৱা পাৰ্টি সাৰ্টি কৰি বা স্পিডত গাড়ী চলালে বা তেনে ধৰণৰ কাম বিলাক মানে যেটা কৰিবলৈ যায় তেতিয়া সৰু সৰু কিছুমান ভুলৰ পৰা এটা ডাঙৰ সমস্যা হ'ব পাৰে গতিকে আপোনালোকে সেই ভুলবিলাক যাতে নকৰে কাৰণ যেতিয়ালৈকে আপোনালোকে মানে ট্ৰেইনিংত নেযায় মানে পাস কৰাৰ পাছত যেতিয়ালৈকে আপোনালোকৰ ট্ৰেইনিং ষ্টাৰ্ট নহয় তেতিয়ালৈকে আপোনালোকে কিন্তু সেফ নহয় কাৰণ আপোনালোকৰ যেতিয়া মেডিকেল টেষ্ট হৈছিলে ফিজিকেলৰ আগত হেইটো মেডিকেল টেষ্ট কেৱল আপোনালোকৰ ফিজিকেল পাস হ'বৰ কাৰণে হেইটো মেডিকেল টেষ্ট লৈছিলে কিন্তু আপোনালোকৰ মেইন মেডিকেল টেষ্টটো তেতিয়া হ'ব যেতিয়া আপোনালোকে অসম পুলিচৰ চাকৰিটো পোৱাৰ পাছত যেতিয়া আপোনালোকৰ নিজৰ ডিএফ দিব সেই ডিএফ বিলাকত যেতিয়া আপোনালোকে জয়েন কৰিবগে লাগিব তাৰ আগতে আপোনালোকৰ মেডিকেল টেষ্ট এটা হ'ব আৰু আপোনালোকে বহুতে সুধি আছে যে মেডিকেল টেষ্ট আকৌ হ'বনে হয় আপোনালোকৰ মেডিকেল টেষ্ট হ'ব আৰু সেই মেডিকেল টেষ্ট কি হ'ব তাৰ ওপৰতো মই নতুনকৈ আকৌ এটা ভিডিঅ' বনাম যেহেতু এইটো যদিহে মই কওঁ আকৌ বহুত দীঘলীয়া হৈ যাব আৰু আমাৰ সকলোৱে ধৈৰ্য নাথাকে যে দীঘল ভিডিঅ'বিলাক চাবৰ কাৰণে গতিকে তাৰ ওপৰত মই আকৌ নেক্সট এটা ভিডিঅ'ত মই আপোনালোকক জনাই দিম গতিকে হেহে আমি সেফ ৰাখিব লাগিব নিজকে তাৰ পাছত আপোনালোকে ট্ৰেইনিংত যাব লাগিব আৰু ট্ৰেইনিংত কেনেকুৱা ধৰণৰ আপোনালোকৰ বস্তু লাগিব আৰু বহুত কথা ক'ব কাৰণ ট্ৰেইনিংত এইটো লাগিব সেইটো লাগিব বহুত বেছি খৰচ কৰাই দিব পাৰে কিন্তু মই আপোনালোকক যিকেইটা মেইন বস্তু প্ৰয়োজন হয় সেইকেইটা ওপৰত মই ভিডিঅ' এটা বনাই দিম যে কি লাগিব তাৰ ওপৰত মই এটা ভিডিঅ' বনাই দিম আপোনালোকে সেই ভিডিঅ'টো চাব তেতিয়া আপোনালোকে বহুতখিনি পইচা হাসি মানে সেফ কৰিব পাৰিব কাৰণ মই যেতিয়া অসম পুলিচৰ চাকৰিটো পাইছিলো তেতিয়া বহুতে মানে জিটি কলে আৰু এইবিলাক নিব লাগিব কিন্তু হেবিলাক এনেই নিয়া হয় কাৰণ মানে অভাৰ শপিং কৰা হয় আৰু এক্সাইটমেন্টত আমি এনেও বহুত বেছি অভাৰ খৰচ কৰি দিও আৰু গতিকে আপোনালোকে এইটো ভুল নকৰিব যে অভাৰ খৰচ কেতিয়াও নকৰিব কাৰণ আপোনালোকে যেতিয়া চাকৰিটো পাব তাৰছত যেতিয়া ট্ৰেইনিংত যাব তাৰ 3 মাহ কিছুমানৰটো 3 মাহ 4 মাহলৈকে দৰমহা নোহুমাই স্যালাৰি নোহুমাই তাৰ ফলত আপোনালোকে বহুতখিনি প্ৰবলেম ফেস কৰিবলগীয়া হয় মানে তাতে গৈ পেনি আপোনালোকৰ যেহেতু তাত মেছ চলিব মেছৰ পইচা দিব লাগিব আৰু ঘৰত যেহেতু পাৰ্টি সাৰ্টি কৰি মেলি আপোনালোকৰ পইচা খতম হৈ গ'ল মানে যিসকলে অসম পুলিচত মানে জয়েন হ'বলৈ আহিছে হয়তো প্ৰায় ভাগৰে মানে বেছি ভাগৰে
মানে ঘৰৰ অৱস্থা পাতি ইমান বেছি ভাল নহয় কাৰণ মই যেটো মানে ফেস কৰি আহিছো হেইটোহে আপোনালোকৰ লগত শেয়াৰ কৰিছো গতিকে আপোনালোকে হেহে আপোনালোকে ট্ৰেনিংৰ কাৰণে অভাৰ শপিং কৰি নিনিব কাৰণ বহুত বেছি শপিং কৰা হয় কিন্তু সেই বস্তুখিনি আকৌ দেৰগাঁৱত বা ট্ৰেনিং চেণ্টাৰত গৈ পিনি লবগে লাগে হেহে মই আপোনালোকক কৈছো অভাৰ শপিং নকৰিব কি শপিং কৰিব লাগে মই আপোনালোকক এটা ভিডিঅ' যোগে জনাই দিম তাৰ পাছত আপোনালোকৰ আহিলে কি কৰিব আৰু আপোনালোকে যেহেতু যি সকলে পুলিচত মানে চাকৰিটো পায় তেওঁলোকে অলপ ৰানিং কৰি থাকিব কাৰণ যেতে ট্ৰেনিংত যাব ট্ৰেনিংত যোৱাৰ লগে লগে আপোনালোকৰ ৰাতিপুৱা 5টা বজাৰ পৰা আপোনালোকৰ পিটি ষ্টাৰ্ট আৰু একেবাৰে ৰাতি মানে সন্ধিয়া 6টা 6:30 বজালৈকে আপোনালোকে মানে শিডিউলৰ লগত জড়িত হৈ থাকিব মানে শিডিউল ওয়াইজ আপোনালোকে ফলো কৰিব লাগিব আৰু যেতিয়া ট্ৰেনিংত যাব আপোনালোকে মেন্টালি কিন্তু পুৰা ষ্ট্ৰং হ'ব লাগিব আপোনালোকে যদি হে মেন্টালি ষ্ট্ৰং নহয় তেন্তে আপোনালোকে বহুতখিনি প্ৰবলেম ফেস হ'ব লগিয়া হয় তাত মানে কাৰণ ইমান বিভিন্ন জিলাৰ পৰা মানে যেনেকৈ আমাৰ 35 খন জিলা আছে সেই 35 খন জিলাৰ পৰা আপোনালোকৰ বিভিন্ন ধৰণৰ মানুহ লগ পাব আপোনালোকে নিজৰ ডিস্ট্ৰিক্টত অকল নিজৰ মানে জনগোষ্ঠীৰ লোকসকলকহে লগ পাইছে কিন্তু তাত গৈ আপোনালোকে বহুত মানে ভিন্ন ভিন্ন জাতিৰ গোষ্ঠী লোকসকলক লগ পাব তেওঁলোকৰ লগত কেনেকৈ আপোনালোকে থাকিব কাৰণ বহুতৰ এটো বহুত প্ৰবলেম হয় যে মানে মিলি থকাটো এই মিলি থকাটো আপোনালোকৰ বহুত বেছি প্ৰয়োজনীয় হেহে আপোনালোকে কিছুমান ক্ষেত্ৰত আপোনালোকে এৰাধৰা কৰি চলিব লাগিব হেইটো আপোনালোকে শিকি যাব নহলে বহুত বেছি কাজিয়া হ'ব ট্ৰেনিংত কাৰণ কাজিয়া হয় মানে হেতু কাৰণে কৈছো আৰু আপোনালোকে এতিয়াৰ পৰা ৰাতিপুৱা অলপ সোনকালে উঠিবলৈ ট্ৰাই কৰিব কাৰণ আপোনালোকৰ যদি 5টা বজাত পিটি হয় আপোনালোকে তাৰ আগতেই মানে ফিল্ডত হাজিৰ হ'ব লাগিব ডিসিপ্লিনটো মেইন হয় পুলিচত গতিকে আপোনালোকে ডিসিপ্লিনটো মেইনটেইন কৰি চলিবৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই চেষ্টা কৰক আৰু খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰাই অলপ মানে নিজৰ মানে অভ্যাস কৰক যাতে আপোনালোকে যেহেতু আপোনালোকৰ যেতিয়া ৰাতিপুৱা 5টা বজাত পিটি থাকিব তেতিয়া আপোনালোকে তাৰ আগত আপোনালোকে হৰলিক্স বা এনেকুৱা ধৰণৰ আনি থব পাৰে কিন্তু তাৰ আগতেটো সোনকালে উঠিব লাগিব সোনকালে উঠি পেনি খাব লাগিব সেই সোনকালে উঠা অভ্যাসটো এতিয়াৰ পৰা আৰম্ভ কৰক আপোনালোকে নহলে বহুত বেছি প্ৰবলেমত পৰিব তাৰ পাছত আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰতো অকমান চকু ধ্যান দিয়ক আৰু লগতে অলপ ৰানিং কৰি থাকক কাৰণ আপোনালোকে যেতিয়া ট্ৰেনিংত জয়েন কৰিবগে প্ৰথমতে আপোনালোকৰ ৰানিং কৰাব আৰু কিবা কিবি বহুত এইবিলাক এক্সাৰসাইজ বহুত কিবা কিবি কৰাব হেখিনিৰ ওপৰত মই এটা ভিডিও ভালদৰে বনাই দিম পাৰো হেহে কৈছো আৰু তাৰ লগতে আপোনালোকে মিলি জুলি থাকিবলৈ চেষ্টা কৰিব হে আৰু কিছুমান ক্ষেত্ৰত আমাৰ খং বহুতৰে এতিয়া আপোনালোকৰ খং আছে সেই খংটো কিন্তু আপোনালোকে ট্ৰেনিং চেণ্টাৰত দেখালেগে নহব সেই খংটো আপোনালোকে পাব্লিকৰ লগত যেতিয়া কথা পাতিব সেই কথা পাতোতে আপোনালোকে সেই খংটো দেখাব নালাগিব সেই খংটোৰ কাৰণে বহুতে মানে পুৱা চাকৰিটো মানে হেৰুবলগিয়া হৈছে আমাৰ লগৰে বহুতৰে মানে এনেকুৱা হৈছে গতিকে আপোনালোকে সেইখিনি কিন্তু চকু ধ্যান দিব লাগিব আৰু বহুতে এটা ভুল কৰে যে যেতিয়া মানে চাকৰিটো নেপায় তেতিয়া আপোনালোকে মানে বহুত বেছি আৰু কিবা লগৰীয়া লগত পৰা ভালে এনেকে তেনেকে থাকিলে কিন্তু চাকৰিটো পোৱাৰ পাছত এটা অহংকাৰ ভাৱ এটা আহি যায় মানুহৰ মানে মনত সেই ভাৱটো যাতে আপোনালোকে কেতিয়াও নকৰে কাৰণ এই কাৰণে কৈছো আপুনি যিটো কাৰণে কষ্ট কৰি আছে ইমান দিনে সেই কষ্টখিনি আপোনালোকে চাকৰিটো পোৱাৰ পাছতো সেই মানে হেখিনি মনত ৰাখিব যে মই ইমান কষ্ট কৰি ইমান পাইছো গতিকে ময়ো মানে আনক সহায় কৰিবলৈ চেষ্টা কৰিম বহুতে মানে চাকৰিটো পোৱাৰ পাছত যদি কিছু মানে আপোনাক খুদেও কিবা এটা কথা জাঙুৰ খাই যাবা নকয় বা মেছেজ কৰিলে চিন নকৰে হেবিলাক মানে আপোনালোকে নকৰিব কাৰণ সকলোকে আমি সহায় কৰি আগবাঢ়ি যাব লাগিব আৰু আপোনালোকে এইটো ভুল নকৰিব যাতে কিবা কাৰণত আপোনালোকৰ যদি হে পুলিচত যাবলগীয়া হয় বা থানাত যাবলগীয়া হয় তেতিয়া আপোনালোকৰ সেই মানে পোৱা চাকৰিটো কিন্তু হেৰুৱাই পেলাব গতিকে এই কেটা দিন আপোনালোকে ৰিজাল্ট দিয়া আপোনালোকে ট্ৰেনিং জয়েন কৰালৈকে আপোনালোকে কোনো ধৰণৰ ভুল নকৰিব কাৰণ বহুতে মানে জিডি ক্ষেত্ৰতে হয় মানে কিছুমানে আপোনালোকৰ মানে আপোনাক জেলিয়াছ ফিল কৰি পিনে আপোনাৰ ওপৰত এনেই কিবা কিবি মানে ভুল কিবা কিবি মানে অপবাদ দিব পাৰে গতিকে সেইখিনি ভুল নকৰিব যাতে কোনো কাৰণ যাতে কোনো ক্ষেত্ৰৰ পৰাই যাতে আপোনালোকৰ কোনো ক্ষেত্ৰতে মানে ভুল নহয় হেইটো আপোনালোকে চকু কাণ দি থাকিব কাৰণ আপোনালোকে যদি কাটচিত থানাত যাবলগীয়া হয় থানাত যদি আপোনাৰ নামত কিবা এটা এন্ট্ৰি হৈ যায় তেন্তে আপোনালোকে কিন্তু চাকৰিটো নেপায় আপোনাৰ মানে হেৰুৱাই পেলাব হেহে আপোনালোকক কৈছো একেবাৰে ভালদৰে সেফটি থাকক বাকি সকলোবিলাক আপোনালোকৰ ভাল হ'ব বাকি আপোনালোকৰ বেলেগ একো নাই এইখিনি আসলে অসম পুলিচৰ যি সকলে
নতুনকৈ আকৌ ভেকেঞ্চি আহিছে তাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকক কৈছোঁ তেওঁলোকেও যাতে প্ৰিপাৰেশ্যন কৰি থাকক ভালদৰে আৰু এইবাৰ যাতে কোনো কাৰণতে আপোনালোকে নিজৰ মন পচন্দৰ বস্তুটো নেহেৰুৱাই তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই চেষ্টা কৰি যাওক আৰু বেছি আপোনালোকে অভাৰ স্মাৰ্ট নেদেখুৱাব কাৰণ অভাৰ স্মাৰ্টৰ জৰিয়তে বহুতখিনি পোৱা বস্তু হেৰুৱাবলগীয়া হয় বহুতে মানে অভাৰ কনফিডেন্সত বহুতখিনি হেৰুৱাই পেলাইছে গতিকে সেইখিনি যাতে নকৰে আজিৰ ভিডিঅ'টোত মই ইমানখিনিয়ে ক'লো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদিহে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকে আৰু এটা কথা আপোনালোকক কওঁ যে বহুতে মোৰ ভিডিঅ'বিলাকত আজিকালি নিগেটিভ কমেণ্ট কৰিবলৈ লৈছে মই নাজানো আপোনালোকৰ কাৰণে কি দিছোঁ কিন্তু মই চেষ্টা কৰিছোঁ আপোনালোকৰ যিটো নাজানে সেইটো কথা জনাবৰ কাৰণে আৰু আপোনালোকৰ যদি কিবা ডাউট থাকে কিবা কুৱেশ্যন থাকে তেন্তে মোৰ হোৱাটছআপ গ্ৰুপটো আপোনালোকৰ লিংকটো ইয়াতে দিয়া আছে সেই লিংকটোত গৈ আপোনালোকে জইন হ'ব তাতে মোৰ নাম্বাৰ পাব আপোনালোকে সেই নাম্বাৰত মেছেজ এটা কৰি হ'লেও মোক সুধিব পাৰে কিন্তু নিগেটিভ কমেণ্ট হয়তো বহুত মানে চিনাকি মানুহে বহুত নিগেটিভ কমেণ্ট কৰে আজিকালি সেই নিগেটিভ কমেণ্টৰ পৰা আমাক মানে মোক বহুত হাৰ্ট কৰে সেয়ে মই আপোনালোকৰ কাৰণে আজিকালি ভিডিঅ' বনাবলৈও মানে মোৰ বেয়া লগা হৈছে হয়তো মই ভুল কৰিছোঁ নেকি এনেকুৱা মানে ফিল হয় গতিকে আপোনালোকে জনাব মোৰ ভিডিঅ'ৰ পৰা আপোনালোকৰ কিবা লাভ হৈছে নে নাই হোৱা যদিহে হোৱা নাই তেন্তে মই ভিডিঅ' বনোৱা সেই মানে ভিডিঅ' নবনাওঁ আৰু বাকী ইমানেই ক'লোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকৰ কি মানে টপিকৰ ওপৰত লাগে আপোনালোকে কমেণ্ট কৰি জনাব আজিলৈ আহিছোঁ তেন্তে জয় হিন্দ